ৰিপৰ্ট পালো, জাষ্টিস বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট। এপিএসসিত হোৱা দুৰ্নীতি, টকা কিমান লৈছে তো লিখাই আছে 1 কোটি 1.5 কোটি। সেইটো ডাঙৰ কথা নহয়। ৰিপৰ্টত এটা ডাঙৰ কথা লিখা আছে যে চৰকাৰী চাকৰি পাবলৈ কংগ্ৰেছৰ দিনত আমাৰ ছোৱালীসকলে নাভাবা নিচিন্তা কামো কৰিবলগীয়া হৈছে। তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি? এই জয়মতী মূলা গাভৰুৰ অসমত যদি চৰকাৰী চাকৰি ল'বলৈ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয়, শাৰীৰিক মানসিক, তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি? এইবোৰ মই কোৱা কথা নহয়, ন্যায়াধীশৰ ৰিপৰ্টত এই কথা ইনক্লুড কৰিছে। ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয়, শাৰীৰিক মানসিক, তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি? এইবোৰ মই কোৱা কথা নহয়, ন্যায়াধীশৰ ৰিপৰ্টত এই কথা ইনক্লুড কৰিছে। তাৰমানে আপোনালোকে চিন্তা কৰক, মাটি দালাল, থালান দালাল, চাকৰি দালাল কংগ্ৰেছৰ দিনত ক'ত কি নাছিল। চিন্তা কৰক মাত্ৰ, এটা ট্ৰান্সফাৰ পোষ্টিং কৰিবৰ কাৰণে 50,000 1 লাখ টকা নিদিলে ফাইলে পাৰ নহৈছে। আজিও মই শেষ কৰিব পৰা নাই, কিন্তু এনেকুৱা বদমাছি কৰা 300 চৰকাৰী কৰ্মচাৰীক মই জেলত পঠাইছো আৰু নজৰ ৰাখিছো। কোনোবাই যদি হোৱাটছআপ কৰিও এটা খবৰ দিছে, তাৰ পুৰা অনুসন্ধান কৰা হৈছে।